ল'ৰাকেইজন জনাই গৈছিলে কিয় গৈছিলে ৰাইজৰ ওচৰত যাবলৈ আমাৰ কামেই হ'ল বিৰোধী হিচাপে ৰাইজৰ ওচৰত যোৱা বাকী ৰাইজে আমাক মৰম কৰে ৰাইজে আমাক গালি পাৰে সেইটো ৰাইজৰ পাৱাৰ ৰাইজৰ অধিকাৰ কিন্তু ৰাইজৰ হৈ মাত মাতিব ৰাইজৰ হৈ ডিচিশ্যন ল'বলৈকে এই বিজেপি কোন হয় ফাৰ্ষ্টত আমি ভাবিছিলোঁ যে এইকেইটা চাগে নৰ্মেল ক্ৰিমিনেল যোনে আমাৰ এটেক কৰিছে আমাৰ ল'ৰাকেইজনৰ পৰা এটেক কৰিছে কিন্তু যেনেধৰণে এই চৰকাৰে এইকেইজনক প্ৰটেকশ্যন দি আছে এটা বস্তু খাটাং যে এই গোটেই কাহানী চৰকাৰে নিজে কৰিছে আৰু চৰকাৰে কৰিছে কাৰণ যুৱ কংগ্ৰেছক ভয় খাইছে এই চৰকাৰে কাৰণ যুৱ কংগ্ৰেছ এতিয়া ৰাইজৰ মাজত আছে আৰু বিজেপি কিন্তু ৰাইজৰ মাজত নাই আজি আপোনালোকক মই জনাবলৈ ওলাইছোঁ যে আপোনালোকে যদি শান্তিপূৰ্ণভাৱে নকৰে তেতিয়াহ'লে মই আপোনালোকক বেআইনী জনতা ঘোষণা কৰিবলৈ বাধ্য হ'ম আৰু মোৰ লগত মেজিষ্ট্ৰেট ডাঙৰীয়া আছে মেজিষ্ট্ৰেট ডাঙৰীয়ানীয়ে সেই অৰ্ডাৰটো দিব এতিয়া চাওক আপোনালোকৰ যিটো ডিমাণ্ড আছিলে অলৰেডি আমি যিখিনি এফআইআৰ একিউজ আছিলে এফআইআৰ একিউজখিনিক আমি এৰেষ্ট কৰিছোঁ আৰু আইনমতে ব্যৱস্থা লৈছোঁ কেছৰ তদন্ত চলি আছে আপোনালোকে সকলোৱে জানে আইনৰ ধাৰা মতে আমাৰ কামবিলাক হয় গতিকে আপোনালোকে সহযোগ কৰিব লাগিব এতিয়া আমাৰ তদন্তত আৰু আপোনালোকে যদি শান্তিপূৰ্ণটো অশান্তিপূৰ্ণ কৰিব খোজে কিন্তু তেতিয়াহ'লে আমি আপোনালোকক বেআইনী জনতা ঘোষণা কৰিবলৈ বাধ্য হ'ম সেইটো আপোনালোকে জানে আৰু আইনমতে সেইটো আপোনালোকৰ ওপৰত প্ৰযোজ্য হ'ব সেইকাৰণে মই নিজে আপোনালোকৰ ওচৰত আহিছোঁ আপোনালোকে প্ৰথম বেৰিকেডটো ভংগ কৰি আহিলে আপোনালোকে পাৰ্মিশ্যন লোৱা নাছিল এতিয়া আপোনালোকৰ যিখিনি দাবী সম্বলিত মই আপোনাৰ ষ্টেট প্ৰেচিডেণ্ট আহিছে মই তেখেতক কৈছোঁ তেখেতে নিজে সেইটো বস্তু চাব মই মোৰ কথাখিনি আপোনালোকে ৰেকৰ্ড কৰি লওক আৰু আপোনালোকে এতিয়া দায়িত্ব হ'ব ষ্টেট প্ৰেচিডেণ্ট যিহেতু আছে আপোনালোকে আমাক পুলিচক তদন্তত সহায় কৰা আৰু আমি তদন্ত কৰিম আপোনালোকৰ যদি কিবা থাকে আপোনালোকৰ নেতৃস্থানীয় আপোনালোকৰ যিসকল ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে আপোনালোকৰ যিসকল বৰমৰীয়া আছে তেখেতসকলে মোৰ ওপৰত যদি ছেটিছফাই নহয় ডিচি মহোদয়ৰ ওচৰতো তেওঁলোকে বহি কথাখিনি পাতিব পাৰিব কিন্তু আমি যিহেতু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ প্ৰথম পৰ্যায়ত আমি আছামী এৰেষ্ট কৰিলোঁ আৰু এতিয়া তদন্তত যদি আপোনালোকে সহযোগ নকৰে আমি কেনেকৈ আগবাঢ়িম আৰু এনেধৰণে আপোনালোকে আজি মোৰ ঠেলা হেঁচাত এডিশ্যনেল এছ পি দুখ পাইছে আপোনালোকে চাব পাৰে গতিকে এই পৰ্যায়লৈ আপোনালোকে নাহিব শান্তিপূৰ্ণভাৱে আপোনালোকৰ যি দাবী আছে যি মেমৰেণ্ডাম আছে সেইখিনি মেজিষ্ট্ৰেট আছে মই আছোঁ আপোনালোকে দিয়ক আৰু ইয়াৰ পিছত আপোনালোকৰ প্ৰতিনিধিবৰ্গ যদি আমাৰ তদন্তত আপোনালোকে সুখী নহয় তেতিয়াহ'লে আপোনালোকে আহি উপায়ুক্ত মহোদয়ৰ ওচৰত আবেদন কৰিব পাৰিব আমাৰ লগত আপোনালোকে বহি আলোচনা কৰিব পাৰিব কিন্তু শান্তিৰ পৰিৱেশ এটা আপোনালোকে বিনষ্ট কৰাৰ চেষ্টা নকৰিব আৰু আপোনালোকৰ পৰা মই তেনেধৰণৰ ব্যৱহাৰ আশা নকৰোঁ সেইকাৰণে মই আপোনালোকৰ যি অভিযোগ আছে আপোনালোকে দিয়ক মই নিজে দৌৰি আহিছোঁ আপোনালোকৰ ওচৰত ল'ম আৰু আপোনালোকৰ কথা দিছোঁ আমি আপোনালোকৰ পৰা তদন্তত সহযোগ বিচাৰিম আৰু আমি তদন্ত প্ৰক্ৰিয়া চলাই লৈ যাম আমি প্ৰতিবাদ কৰিব লাগে বুলি প্ৰতিবাদ কৰিব বিচৰা নাই আমি খুব দুখ পাইছোঁ যোৱা দিনবোৰত আমাৰ ধেমাজি জিলাৰ অন্তৰ্গত জোনাইত বিভিন্ন সময়ত এনেকুৱা হিংসাত্মক কাৰ্যসূচী চলি আছে কংগ্ৰেছ দলৰ কৰ্মীসকলক সদায় মাৰপিট কৰে তাৰ কাৰণে আমি শেষত প্ৰতিবাদ কৰিছোঁ আৰু পৰিবাৰৰ স্থলীত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সন্মানীয় যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি উপস্থিত হৈ আমাৰ যি প্ৰতিবাদস্থলী উপস্থিত আছে তেওঁলোকক আমি জ্ঞাপন জনাব বিচাৰোঁ আৰু আমাৰ ধেমাজি জিলা এছ পি মহোদয় আমাৰ মাজত উপস্থিত আছে
তেওঁক আমি আমাৰ যিখিনি ক'ব লগা কথা তেওঁক অৱগত কৰিছোঁ। আমি সদায় সহযোগ কৰিব চেষ্টা কৰোঁ। আমি কংগ্ৰেছ দলৰ কৰ্মীসকলে কোনো দিনে হিংসাত্মক কাৰ্যকলাপ আমি আশা নকৰোঁ। আমাৰ আৰু সেই কথাখিনি সকলো উপস্থিতিত আমাৰ ছাৰক আমি দিব বিচাৰোঁ। আৰু ছাৰে প্ৰতিশ্ৰুতি দিছে আমি খুব কম দিনৰ ভিতৰত তেওঁক প্ৰয়াত কৰি আৰু তেওঁলোকক প্ৰয়াত কৰি উচিত শাস্তি দিম বুলি কৈছে। আৰু তাৰ লগে লগে আমি যুৱ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াক উঠিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেওঁ মমতাম এখন দিব। মমতামখন দিয়াৰ পিছতে আমাৰ যুৱ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই দুটামান কথা ক'ব। বহি দিলে ভাল হ'ব মানুহখিনি, তেতিয়া স্পষ্টভাৱে মানুহ আছে উঠা উঠা ছাৰ আপুনি এইফালে ছাৰ অলপ আগত যাওক হ'ব অলপ আপুনি এইফালে গ'লে